সো গাইজ ৰাতিপুৱা উঠিলোঁ টোপনিৰ পৰা 5:10 হ'ল। এতিয়া ফ্ৰেছ হৈ কিনে তাৰপিছত অলপ মৰ্ণিং ৱাক কৰিব যাওঁ আৰু। তো গাইজ ফ্ৰেছ হৈ কিনে ওলাই আহিলোঁ, অলপ মৰ্ণিং ৱাক কৰি আছোঁ। ৰাস্তাত কোনোৱে নাই, অকল মই। পূৰা খালী ৰাস্তা। আগতে ৰাস্তা বহুত বেয়া আছিলে, এতিয়া ধুনীয়া কৰিছে। তো মা চাহ বনালে, চাহ আৰু বিস্কুট দি চাহ খাই আছোঁ মই আৰু মা। তো গাইজ এতিয়া চাহ পানী খাই কিনে এতিয়া চাকৰি এক্সামৰ কাৰণে অলপ পঢ়ি আছোঁ। ৰাতিপুৱা পঢ়িলে অলপ ভাল লাগে মনটো। ৰাতিপুৱা উঠিলোঁ, ফ্ৰেছ হৈ কিনে এতিয়া গাখীৰ আৰু দৈ আনিব যাওঁ। অলপমান আজি চিৰা দৈ এনেকৈ খাম আৰু। তো আপোনালোকে চাওক ভিডিঅ'টো। তো গাইজ ওলাই গৈছোঁ গাখীৰ আৰু দৈ আনিবৰ কাৰণে। আমাৰ লগৰ ৰঘুনাথ ৰাস্তা। তো এয়া গাইজ 2 পেকেট পুৰবী গাখীৰ আনিলোঁ আৰু এইপিনে 2 বাটি দৈ, এটা টেঙা আৰু এটা মিঠা। এতিয়া মজাকৈ খাম আৰু অলপ পিছত। তো গাইজ গধূলি 5:30মান বাজে। এতিয়া চাইকেল লৈ কিনে অলপ ওলাই আহিছোঁ। এইটো আমাৰ লগৰ ইটাভাটা ৰাস্তাটো। চ' গাইজ এইটো মোৰ লগৰ, আমাৰ ঘৰত আগতে ভাড়া আছিলে, লগ পালোঁ বহুত দিনৰ পিছত। চাওঁতে আন্ধাৰে হৈ গ'ল, এতিয়া ঘৰৰ পিনে যাই আছোঁ। আজি অলপ লেট হৈ গ'ল আৰু চাইকেল চলাওঁতে। তো অহাৰ পিছত মায়ে আৰু এবাৰ চাহ বনালে, চাহ খাই আছোঁ এতিয়া। তো আহি পোৱাৰ পিছত ভাবিছোঁ আৰু এবাৰ ৰিভিজন কৰি লওঁ, অলপমান পঢ়াটো ভাল। তো সেইকাৰণে পঢ়ি থাকোঁতে 10টাই বাজিলে, ভাত খাব লৈছোঁ আৰু গাইজ। এইখিনি ভিডিঅ' আছিলে, আজি যিখিনি পাৰোঁ সেইখিনি দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো থেংক ইউ, আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম। তো বাই বাই।